বাইরে গো মহানি বাইরে গো আমার বাইরে নিয়ে बहुत एक दिनेश किमान হয় नेवटा किसी बाजी आई है हेलो और चाइल्ड लेबर वाला जो प्रॉब्लम है तीनों को अमालगमेट करके सर सीरीज ऑफ प्रोग्राम्स किए थे लास्ट 2 साल में। उसका नाम आप लोग चिरायु ये नाम दिया चिरायु बेसिकली थोड़ा लंबा हो देखा वो क्या है सर জিলাতে আহিছিলোঁ মৰাণ আমাৰ সোণাৰী দুখন টাউনৰ কি ডেমেজ হৈছে সেই বিষয়টো লৈ আমি ইয়াতে আলোচনা কৰিম। দুখন মিউনিচিপালিটিয়ে তেওঁলোকৰ ফালৰ পৰা এটা দিছে যে আমাৰ ৰাস্তা কিমান ডেমেজ হৈছে, ড্ৰেইন কিমান ডেমেজ হৈছে আৰু কেনেকৈ ৰিপেয়াৰ কৰিব তেওঁলোকে এটা আমাক দিছে। আৰু লগে লগে আমি এই জিলাত পূৰা চৰাইদেউ জিলাতে আমি দেখা পাইছোঁ যে 38,000 ফেমিলি এফেক্টেড হৈছে মোক কোৱা মতে, আৰু তাৰ মাজতে 22,000 ফেমিলি ইউটেনচিল দিব লগা আমাক হৈছে। সেইকাৰণে আমি ধৰি লৈছোঁ যে ইমানখিনি মানুহৰ কাগজ পত্ৰ ডেমেজ হৈছে। সেইকাৰণে আমি এটা সিদ্ধান্ত লৈছোঁ যে অহা 15 আগষ্টৰ ভিতৰত আমাৰ ৰেচন কাৰ্ড কিমান ডেমেজ হৈছে এটা ৰিপৰ্ট আমাৰ তাতে আহিব লাগে, আৰু অহা 15 ছেপ্টেম্বৰৰ ভিতৰত যাৰ যাৰ ৰেচন কাৰ্ড ডেমেজ হৈছে তেওঁলোকক যাতে আমি ডুপ্লিকেট ৰেচন কাৰ্ড আমি যাতে দি দিব পাৰোঁ। ৰেচন কাৰ্ডৰ নম্বৰটো থাকে, চাউলটো তেওঁ পাই থাকিব এইটো বেলেগ কথা, কিন্তু ৰেচন কাৰ্ডৰ নম্বৰ থাকে। যাৰ ৰেচন কাৰ্ড ডেমেজ হৈছে লগে লগে তেওঁৰ আয়ুষ্মান কাৰ্ডটো ডেমেজ হয়। সেইকাৰণে ৰেচন কাৰ্ডৰ নম্বৰটো কোনো কাৰো তাতে নাথাকে, বেলেগকৈ ৰেচন কাৰ্ডত থাকে। সেইকাৰণে সেইটো নথকা যাৰ ৰেচন কাৰ্ড ডেমেজ হৈছে তেওঁলোকৰ যাতে ভৱিষ্যতত কোনো অসুবিধা নহয়, সেইকাৰণে আমি অহা 15 ছেপ্টেম্বৰৰ ভিতৰত সকলোকে আকৌ ডুপ্লিকেট ৰেচন কাৰ্ড দিয়াৰ কথা আমি ইয়াতে আলোচনা কৰিছোঁ। আমি অন্ন সেৱা দিন যিটো 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে আছিলে, আমি ইয়াতে 5 দিন বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছিলোঁ, কিন্তু আজিলৈ আমি দেখা পাইছোঁ যে 1 তাৰিখৰ পৰা ইয়াতে আৰম্ভ হৈছে, আৰু ষ্টেট এভাৰেজতকৈ ভাল আৰু বেছি ইয়াতে আমি এইটো কৰিবলৈ সক্ষম হৈছোঁ। ডিষ্ট্ৰিবিউশ্যন যিটো আছিলে যোৱাকালিলৈকে 76% ডিষ্ট্ৰিবিউশ্যন আমাৰ চৰাইদেউ জিলাতে আমি কৰিব পাৰিছোঁ। 5খন ইপ'জ মেচিন ইয়াতে বেয়া হৈছিলে, এখন ৰিপ্লেচ কৰা হৈছে, 4খন ৰিপেয়াৰ কৰি দিয়া হৈছে। সেইকাৰণে এই ফ্লাডৰ পিছত যি সমস্যা সেই সমস্যাবিলাকে লৈ আমি আলোচনা কৰিছোঁ। মই আজি ফ্লাডৰ বাহিৰে যি আলোচনাবিলাক ইয়াত কৰা নাই, যিটো বেলেগ ডিষ্ট্ৰিক্টত আমি কৰোঁ, মই কৈছোঁ 1 মাহৰ পৰা 1.5 মাহৰ ভিতৰত আমি আকৌ আহিম, আৰু আকৌ আহি বাকী আমাৰ যিটো আছে পেডি প্ৰকিউৰমেণ্টটো যাতে ভালকৈ আমি আৰু কৰিব পাৰোঁ, ৰেচন কাৰ্ডৰ যি সমস্যা আছে সেইটো সমাধান কৰিব পাৰোঁ, এই বিষয়লৈ আমি পিছত আলোচনা কৰিম। আজি আমি এইটো আলোচনাটো কৰা নাই, আমি খালি ইমানটো কৈছোঁ যে ডিটেইলছ এটা মিউনিচিপালিটিৰ ডেমেজ আৰু মিউনিচিপালিটি এৰিয়াৰ ৰাইজৰ কাৰণে আমি কি ৰিলিফ দিব পাৰোঁ। ৰিলিফ মানে নট ইন চেন্স অফ গুডছ, ৰিলিফ মানে আমি তেওঁলোকক কি সহায়তা কৰিব পাৰোঁ সেই বিষয়টো লৈ তেওঁলোকে এটা প্ৰপ'জেল দিবলৈ নাই, অসুবিধা নহ'ব। তেওঁলোকে এই মাহতো ৰেচনটো পাই আছে, আৰু মই ক'লোঁ ষ্টেট এভাৰেজতকৈ চৰাইদেউ জিলা ভাল কৰি আছে এই মাহতো। আজিৰ দিনলৈকে যোৱাকালিলৈকে তেওঁলোকে ষ্টেটত 7th পজিশ্যনত আছিল। সেইকাৰণে সেইটো লৈ অসুবিধা নাই। ৰেচন কাৰ্ড নাথাকিলে বহুত সময় আমাৰ ৰেচন কাৰ্ডৰ জেৰক্স কপি কোনো ঠাইতে লাগে, বহুত সময়তে আমি আয়ুষ্মান কাৰ্ডৰ কাৰণে লাগে, সেই অসুবিধাৰ যাতে নাহে সেইকাৰণে আমি ডুপ্লিকেট ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।